हेलो फ्रेंड्स, আজি মই প্ৰিমিয়াৰ প্ৰত আপোনালোকক এটা নতুন ইফেক্টৰ বিষয়ে শিকাম। সেই ইফেক্টটো হৈছে যে আমি যিকোনো শেপ এটাৰ ভিতৰত বা পিএনজি বস্তু এটাৰ ভিতৰত সেই ভিডিঅ'টো ইনভাৰ্ট কেনেকৈ কৰিম তাকে আজি মই শিকাম। মোৰ ইয়াতে প্ৰিমিয়াৰ প্ৰত এটা ভিডিঅ' আছে। মই ভাবিছোঁ যে এই ভিডিঅ'টো মই এটা ৰেক্টেংগল বা স্কুৱেৰৰ ভিতৰত সোমাব বিচাৰোঁ। সেই ইফেক্টটো আমি কেনেকৈ কৰিম, আমাক সেইখিনি সুবিধা প্ৰিমিয়াৰ প্ৰ'য়ে দি থৈ দিয়ে। মাথো কি কৰিব, আপোনালোকে প্ৰিমিয়াৰ প্ৰ'টো অ'পেন কৰি ইয়াতে দেখিব এটা পেন এটা আইকন এটা দেখিব, পেন টুল। সেইটোত আপোনালোকে এনেকৈ টিপি ধৰিব, ক্লিক কৰি প্ৰেছ কৰি ধৰিব। তেতিয়া আপোনালোকে দেখাব ৰেক্টেংগল টুল আৰু এলিপ্স টুল, দুটা টুলছ আহিব। এলিপ্সেদি আমি সদায় ৰাউণ্ড বস্তু বনাব পাৰোঁ, ৰেক্টেংগল টুলেদি আমি চাৰিকোণীয়া বস্তু বনাব পাৰোঁ। ৰেক্টেংগল টুলটো আমি চিলেক্ট কৰিম, কৰি পিনে কি কৰিম, এইটো এনেকৈ আমি এটা শ্বেপ এটা ক্ৰিয়েট কৰিম। এতিয়া মেইন কথাটো হৈছে এই শ্বেপটো আপোনালোকে মেনুৱেলি মাজত থ'ব পাৰে, মানে এৰেঞ্জ কৰিব পাৰে, আৰু অট'মেটিক এৰেঞ্জো কৰিব পাৰে এলাইন টুলৰ সহায়ত। এলাইন টুলটো এতিয়া ইয়াতে নাই, আপোনালোকে সেইটো কেনেকৈ আনিব। ওপৰত আপোনালোকে দেখা পাইছে এনেকৈ গ্ৰাফিক্স থাকে কিছুমান প্ৰিমিয়াৰ প্ৰ'ত, আৰু কিছুমানত উইণ্ড'জত গৈ ৱৰ্ক স্পেচত গৈ আপোনালোকে গ্ৰাফিক্সটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যোনটো প্ৰিমিয়াৰ প্ৰ'ৰ টাইমলাইন সেইটো গোটেইখিনি চেঞ্জ হৈ যাব। হোৱাৰ লগে লগে আপোনালোকে কি কৰিব, এবাৰ বাহিৰত ক্লিক কৰিব, ইডিটত ক্লিক কৰিব এছেঞ্চিয়েল গ্ৰাফিক্সৰ, তাৰপিছত এই শ্বেপটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব এটা শ্বেপ 01 বুলি আছে। এই শ্বেপ 01টোত ক্লিক কৰি আপোনালোকে ইয়াতে দেখাব এলাইন এণ্ড ট্ৰেন্সফৰ্ম। এই ইয়াতে যে মাজৰটো আছে এইটোৰ মাজৰটো কৰিম, ইয়াৰে মাজৰটো কৰিম, তেতিয়া শ্বেপটো আমাৰ মিডিলত আহিব। আহিলে আমি নেক্সট এতিয়া কাম হৈছে যে আমি তাৰপিছত আৰু আমি এই ইফেক্টটোৰ ভিতৰত এতিয়া মানে শ্বেপটোৰ ভিতৰত এই ভিডিঅ'টো আমি ড্ৰেগ কৰিম। গতিকে কি কৰিম, এডিটিঙত যাম, যাই পিনে আমি কি কৰিম, ইফেক্টছত যাম, যাই ইয়াতে আমি চাৰ্চ কৰিম ট্ৰেক মেট, আৰু সেই ট্ৰেক মেট কিটো আমি ড্ৰেগ কৰিম ভিডিঅ' লেয়াৰটোত, PNG লেয়াৰটোত নহয় বা শ্বেপ লেয়াৰটোত নহয়, ড্ৰেগ কৰিম, কীবৰ্ডত V প্ৰেছ কৰিম, কৰাৰ পিছত বাহিৰত এবাৰ ক্লিক কৰিম, তাৰপিছত এই ভিডিঅ' লেয়াৰটোত আপোনালোকে এনেকৈ ক্লিক কৰি দিব। তেতিয়া আপোনালোকে চাব পাৰে ইফেক্টছ কণ্ট্ৰল মোৰ ইয়াতে ডাইৰেক্ট অ'পেন হৈছে। কাৰোবাৰ যদি অ'পেন হোৱা নাই উইণ্ড'জত গৈ ইয়াতে চাব ইফেক্টছ এণ্ড কণ্ট্ৰল, মানে যোনটোৰ সহায়ত আমি সেই ইফেক্টবিলাক প্ৰিমিয়াৰ প্ৰ'ৰ মেনুৱেলি কণ্ট্ৰল কৰিব পাৰোঁ। এতিয়া আমি ভিডিঅ'টো চিলেক্ট কৰিম, ভিডিঅ' লেয়াৰটো কৰাৰ লগে লগে আপোনালোকে দেখা পাব ট্ৰেক মেট কি, ইয়াতে গোটেইখিনি প্ৰপাৰ্টিছ আহিছে। এতিয়া কি কৰিম, শ্বেপটো আমাৰ কোনটো লেয়াৰত আছে আপোনালোকে চাব, এই তলাটোৰ কাষত V2 মানে ভিডিঅ' লেয়াৰ 2, এতিয়া ভিডিঅ' 2 কৰি দিম। দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে ইয়াতে আপোনালোকৰ শ্বেপটোৰ ভিতৰত সেই ভিডিঅ'টো সোমাই যাব। এতিয়া যদি আপোনালোকে বিচাৰে আমাৰ এই শ্বেপটোত আমি এটা এলিপ্সৰ ভিতৰত সোমাম, গতিকে কি কৰিম, এই শ্বেপটোত ক্লিক কৰিম, এলিপ্স এটা আহি যাব, আৰু এইখিনি আপুনি শ্বিফ্ট প্ৰেছ কৰি এনেকৈ এটা লেয়াৰ ক্ৰিয়েট কৰিব। এনেকৈ কৰাৰ পিছত এইটোৰ ভিতৰত আপোনালোকে চাব, এইটোৰ ভিতৰত আমি এইটো সোমাম কেনেকৈ। প্ৰথমতে আমি এই প্ৰথম লেয়াৰটো ডিলিট কৰিম, কৰি পিনে এই শ্বেপটো প্ৰথমত আনি পিনে এই ভিডিঅ' লেয়াৰটোত আমাৰ ট্ৰেক মেট কিটো ডিলিট কৰি দিম। ট্ৰেক মেট কিটো আকৌ আমি সেই ভিডিঅ' লেয়াৰটো ড্ৰেগ কৰিম, কৰি পিনে ভিডিঅ' লেয়াৰ 2 কৰি দিম। আমাৰ সেই ভিডিঅ'টো এই শ্বেপটোৰ ভিতৰত সোমাই যাব। এতিয়া ভাবিছা আমি কিছুমানটো PNG ইমেজ থাকে সেইটোৰ ভিতৰত কেনেকৈ সোমাম, সেইটোৰ কাৰণে আপোনালোকে কি কৰিব, ডাবল ক্লিক কৰিব, আপোনালোকৰ PNG যোনটো শ্বেপ আছে সেইটো এনেকৈ ইয়াতে ড্ৰেগ কৰি ল'ব ভিডিঅ' লেয়াৰটোৰ ওপৰত, লৈ পিনে আপোনালোকে যদি কি কৰিব, এই ধৰি লওক শ্বেপটো আপোনালোকৰ এনেকৈ আহি গৈছে PNGটো, এইটো কিমান ডাঙৰ লাগে সৰু লাগে আপোনালোকে প্ৰথম কৰি ল'ব। ইফেক্টছত যাব, ট্ৰেক মেট কি ভিডিঅ'টোৰ লেয়াৰৰ ওপৰত ড্ৰেগ কৰিব, নানৰ জেগাত ভিডিঅ' লেয়াৰ 2 কৰিব। যদি ভিডিঅ'টো 3 থাকিলে হয় আমি কি কৰিলোঁ হয়, এই ভিডিঅ' লেয়াৰ 3 কৰিলোঁ হয়, বুজিছে। ভিডিঅ' লেয়াৰ যোনটো থাকে সেইটোত কৰি দিব, আৰু ভিডিঅ' লেয়াৰটোত আপোনালোকে ইফেক্টছটো দিব। এনেকৈ আমি যিকোনো PNG শ্বেপৰ বা PNG ইমেজৰ ভিতৰত আমি যিকোনো ভিডিঅ' বা অবজেক্ট এটা ইনভাৰ্ট কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, কি জানিব খোজে আপোনালোকে এডিটিঙৰ। আজিলৈ এইখিনিয়ে, থেংক ইউ।